বাবে আমাৰ জিলাবাসীৰ বাবে গৌৰৱৰ কথা যে অতি কম বয়সতে আমাৰ উপাসনা শৰ্মা ডাঙৰীয়ানী US আৰ্ট গেলেৰী তেখেতে কৰিছে আৰু আজি যিটো এক্সিবিশ্যন ইয়াতে আয়োজন কৰা হৈছে আমাৰ নলবাৰী কলেজৰ অডিটৰিয়াম আৰু যিখিনি লাউঞ্জ এৰিয়া আছে তাতে আয়োজন কৰা হৈছে। মই দেখিলোঁ যিখিনি পেইণ্টিংছ আছে মই খুব বেছি মোৰ আৰ্টৰ আইডিয়া নাই, কিন্তু এগৰাকী মানে স্পেক্টেটৰ হিচাপে অতি ধুনীয়া অতি হাই ষ্টেণ্ডাৰ্ডৰ আছে আৰু এইটোও মই জানিবলৈ পাইছোঁ যে আমাৰ অসমৰ বিভিন্ন ৰাজ্যৰ পৰা আৰু ভাৰতৰো অসমৰ বিভিন্ন জিলাৰ পৰা আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰাও আৰ্টিষ্টসকল আহিছে আৰু তেখেতসকলৰ পেইণ্টিংখিনিও এক্সিবিশ্যনত আছে। মই নলবাৰী চহৰৰ ৰাইজক অনুৰোধ জনাম যে আজি হয়তো আপোনালোক ৰাস লৈও ব্যস্ত থাকিব, কিন্তু 3 বজালৈ আমাৰ এক্সিবিশ্যনখন চলি আছে, আপোনালোকে আহিব পাৰে আৰু এক্সিবিশ্যনৰ যিটো এটা মানে স্পিৰিচুৱেলিটি, যিটো ক্ৰিয়েটিভিটি, যিটো এটা সৌন্দৰ্য আছে সেইটো উপভোগ কৰিব পাৰে। আৰু যিসকল আমাৰ জিলাৰ আৰ্টিষ্ট আছে, আমাৰ জিলাখনত মই দেখিছোঁ যে এই প্ৰতিভাৰ কোনো অভাৱ নাই। কেইবাবাৰো তেখেতসকলে আহি মোৰে ফটোখন ইমান ধুনীয়াকৈ বনাই দিয়া বা বিভিন্ন ধৰণৰ পেইণ্টিং তেখেতসকলে দিয়ে। তো আটাইখিনি আমাৰ যিসকল আৰ্টিষ্ট আছে, নতুন প্ৰজন্ম হওক বা যিসকল এক্সপিৰিয়েঞ্চ আছে, আটাইলৈ এই ছেটতে মই মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিব বিচাৰোঁ।